108 এম্বুলেন্সৰ খুন্দাত এগৰাকী ২৬ বছৰীয়া যুৱতীৰ মৃত্যু হয়। সঁচাকৈ বহুত দুখ লগা ঘটনা, কিন্তু এইটো আমি দুৰ্ঘটনা বুলি ক'লে নহ'ব। এইটো এক প্ৰকাৰ হত্যাকাণ্ড হৈছে আৰু এই হত্যাকাণ্ড সংঘটিত হৈছে চৰকাৰৰ গাফিলতিৰ বাবে। আৰু এই হত্যাৰ দুখ কেৱল চালকজনৰ ওপৰত জাপি দিলে নহ'ব, এই হত্যাৰ দুখ ঠিকাদাৰ ব্যৱস্থা, শাসন ব্যৱস্থা আৰু চৰকাৰ প্ৰশাসনৰ ওপৰতো জাপি দিব লাগিব। কাৰণ 2025 ডিচেম্বৰৰ 1 তাৰিখৰ পৰা সচলত 108 কৰ্মচাৰীসকলে নিজৰ ন্যায্য প্ৰাপ্তি আৰু দৰমহা বৃদ্ধিৰ বাবে যি আন্দোলন কৰিছিল, সেই আন্দোলনক এইখন চৰকাৰে কোনো ধৰণৰ গুৰুত্ব সহকাৰে লোৱা নাছিল। আৰু সেই 108 কৰ্মচাৰীসকল আছিল প্ৰশিক্ষণপ্ৰাপ্ত আৰু অভিজ্ঞ আছিল, আৰু তেওঁলোকে দিনে নিশায়ে ৰাইজক সেৱা কৰা এক প্ৰকাৰ যুঁজাৰু আছিল। কিন্তু সেইসকল কৰ্মচাৰীক আওকাণ কৰিলে। আৰু তাৰ পিছতে আমি দেখিবলৈ পাইছিলো এটা বহিৰাগত হায়দৰাবাদস্থিত কোম্পানী KGV বুলি, সেই কোম্পানীটোৱে সেইসকল যিসকলে আন্দোলন কৰিছিলে 108 কৰ্মচাৰীয়ে তেওঁলোকৰ ন্যায্য প্ৰাপ্তিৰ বাবে, সেইসকলক বহিষ্কাৰ কৰি দিছিল আৰু লগালগ সেই তেওঁলোকৰ ঠাইত নতুনকৈ 108 গাড়ী চালকক নিযুক্তি দিছিল। আৰু যিসকলক নতুনকৈ নিযুক্তি দিছিল সেইসকল আছিল অনভিজ্ঞ আৰু প্ৰশিক্ষণপ্ৰাপ্ত তেওঁলোক নাছিল, যাৰ বাবে আজি আমি ২৬ বছৰীয়া এগৰাকী যুৱতীক হেৰুৱাবলগীয়া হ'ল। আজি এই যে ২৬ বছৰীয়া যুৱতীগৰাকী হেৰুৱালো, আৰু এই যুৱতীগৰাকী হেৰুৱাৰ পিছতে আমি এতিয়া ভাবিবলৈ বাধ্য হৈছে যে চৰকাৰে সঁচাকৈ সাধাৰণ জনতাৰ প্ৰতি তেওঁলোকৰ কিবা কৰণীয় আছে নে নাই। আজি কেৱল এই ২৬ বছৰীয়া যুৱতীগৰাকী হত্যা হোৱা নাই, হত্যা হৈছে এটা পৰিয়ালৰ সপোন, হত্যা হৈছে আমাৰ সমাজ ব্যৱস্থা। আজি সাধাৰণ ৰাইজে ভাবিবলৈ বাধ্য হৈছে যে আজি 108 এম্বুলেন্সৰ পৰা আমি সুৰক্ষিত নহয়, কাৰণ নতুনকৈ যিসকলক নিযুক্তি দিছে তেওঁলোকে এতিয়া কোনো ধৰণৰ প্ৰশিক্ষণপ্ৰাপ্ত নহয় আৰু অনভিজ্ঞ। আৰু আমি দেখিবলৈ পাইছোঁ যুৱতীগৰাকী পৰিয়ালৰ লোকে কৈছে যে 108 এম্বুলেন্স যিজনে চলাইছিলে চালকজন আছিলে সুৰাপান কৰি, আৰু সুৰাপান কৰি এইদৰে গাড়ী চলোৱাৰ ফলত, এম্বুলেন্স চলোৱাৰ ফলত এই যুৱতীগৰাকীৰ মৃত্যু হয়। আৰু সমান্তৰালকৈ আমি পৰিয়ালৰ ভাষ্যত শুনিবলৈ পাইছিলোঁ যেতিয়া GMCHলৈ যুৱতীগৰাকীক লৈ যোৱা আছিল তেতিয়া তাত ৱাৰ্ড বয় অভাৱ হৈছিল। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰক সুধিব বিচাৰিছোঁ, ইমান যে নিযুক্তি দিয়ে, এই নিযুক্তিবিলাক কেৱল কাগজতে সীমাবদ্ধ থাকে নে সঁচা অৰ্থত নিযুক্তি দিয়া হয়? আজি যদি নিযুক্তি দিছে ইমানবোৰ, তেন্তে আজি ৱাৰ্ড বয় কিহৰ কাৰণে অভাৱ হৈছে? আৰু নতুনকৈ যিসকলক 108 কৰ্মচাৰীক আপোনালোকে এপইণ্ট কৰিছে মন্ত্ৰী অচ্যুত সিংহাল ডাঙৰীয়াৰ নিৰ্দেশত, পূৰ্বৰ যিসকল 108 কৰ্মচাৰী আছিলে তেওঁলোকক বহিষ্কাৰ কৰা হ'ল, আৰু নতুনকৈ যিসকল অনভিজ্ঞ প্ৰশিক্ষণপ্ৰাপ্ত নহয় তেওঁলোকক যে আপোনালোকে যে নিযুক্তি দিলে, এতিয়া এই যে আমাৰ যে যুৱতীগৰাকী যে আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল, ইয়াৰ গেৰেণ্টি কোনে ল'ব? ইয়াৰ বাবে দায়ী আপোনালোক, ইয়াৰ বাবে দায়ী শাসন ব্যৱস্থা, ইয়াৰ বাবে দায়ী ঠিকাদাৰ ব্যৱস্থা, ইয়াৰ বাবে দায়ী কোম্পানী ব্যৱস্থা। এতিয়া সুধিব বিচাৰিছোঁ, বহিৰাগত কোম্পানীৰ কাৰণে ইমান দৰত কিয় আপোনালোকৰ চৰকাৰৰ? কিবা কমিশ্যনৰ অংক আছে নে অইন কিবা? আৰু সমান্তৰালকৈ যেতিয়া 108 কৰ্মচাৰীসকলে সচলত ডিচেম্বৰ 1 তাৰিখৰ পৰা যেতিয়া আন্দোলন কৰিছিলে, তেতিয়া আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়ে কি কৈছিল যে যদি 108 কৰ্মচাৰীসকলে চাকৰি নকৰে, মানে নিজৰ যদি দায়িত্ব পালন নকৰে, কোনো কথা নাই, আমি নতুনকৈ নিযুক্তি দিম। ঠিক আছে, নতুনকৈ আপোনালোকে নিযুক্তি দিলে, কিন্তু এই নতুনকৈ যিসকলক নিযুক্তি দিলে তেওঁলোকে যদি আকৌ 6 মাহৰ পিছত যদি তেওঁলোকেও যদি দৰমহা বৃদ্ধিৰ বাবে আন্দোলন কৰে, তেনেহ'লে কি হ'ব? নিযুক্তি দিয়া নিদিয়া একেই কথা। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল তেওঁলোক অনভিজ্ঞ। এতিয়া কথা আছে 17 বছৰৰ পৰা যিসকলে 108 কৰ্মচাৰীয়ে তেওঁলোকে নিজৰ দায়িত্ব পালন কৰি আহিছিল, সেইসকলৰ সমস্যা সমাধান নকৰাকৈ তেওঁলোকক বহিৰাগত হায়দৰাবাদস্থিত এটা কোম্পানী KGV কোম্পানীটো অচ্যুত সিংহালৰ ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে পূৰ্বৰ কৰ্মচাৰীসকলক বহিষ্কাৰ কৰাৰ পিছত নতুনকৈ যে এই নিযুক্তি দিলে, এই নিযুক্তি দিয়াসকলৰ বাবে আজি আমি এই ২৬ বছৰীয়া যুৱতীগৰাকীক হেৰুৱাবলগীয়া হ'ল। আৰু সমান্তৰালকৈ GMCHত আপুনি কয় যে গাঁৱে গাঁৱে বোলে এতিয়া মেডিকেল বনাব, 2049 চনত বোলে গোটেই গাঁৱে গাঁৱে মেডিকেল হ'ব। আজি মেডিকেলত ৱাৰ্ড বয়ৰ অভাৱ, নিযুক্তি যদি দিছে, নিযুক্তি কেৱল কাগজৰ মাজত সীমাবদ্ধ আছে নি? সঁচাকৈ বহুত লাজ লগা কথা। আপুনি এজন ব্যৰ্থ মুখ্যমন্ত্ৰী, আপুনি কেৱল নিজৰ
আপুনি কেৱল ৰজা আৰু নিজৰ নীতিটো আপুনি ভালদৰে ৰাখিছে আৰু আপোনাৰ লগতে যিসকল আপোনাৰ নেতা আছে তেওঁলোকৰ নীতিটো আপুনি ভালদৰে বজাই ৰাখিছে বাকি সাধাৰণ ৰাইজৰ কথা আপোনাৰ ভাবিবলৈ সময় নাই সাধাৰণ ৰাইজৰ বাবে নীতি নিৰ্দেশনা আপুনি কেনেধৰণে ৰূপায়ণ কৰিব তাৰ প্ৰতি আপোনাৰ কোনো ধৰণৰ গুৰুত্ব নাই যাৰ বাবে আমি এইগৰাকী যুৱতীক হেৰুৱাবলগীয়া হ'ল এটা সপোন ভাঙিল বুলি ক'ব লাগিব এটা পৰিয়ালৰ সপোন ভাগিল বুলি ক'ব লাগিব